আজি 31/3/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী অব্যক্ত বাপ দাদা ৰিভাইজ 18/1/1999 চন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, বৰ্তমান সময় অনুসৰি বৈৰাগ্য বৃত্তি জাগ্ৰত কৰি সাধনাৰ বায়ুমণ্ডল গঢ়ি তোলা। আজি স্নেহৰ সাগৰ বাপ দাদাই নিজৰ অতি স্নেহী সন্তানসকলক সাক্ষাৎ কৰি আছে। আজিৰ দিনটি বিশেষকৈ স্নেহৰ দিন। অমৃত বেলাৰে পৰা চাৰিওফালৰ সন্তানসকল স্নেহৰ ঢৌ খেলি আছে। প্ৰতিগৰাকী সন্তানৰ অন্তৰৰ স্নেহ দিলাৰাম পিতাৰ ওচৰলৈ আহি গ'ল। বাপ দাদাইও সকলো সন্তানক স্নেহৰ সঁহাৰিত স্নেহ আৰু সমৰ্থ বোধৰ বৰদান দি আছে। আজিৰ দিনটিক বাপ দাদাই যজ্ঞৰ স্থাপনাত বিশেষ পৰিৱৰ্তনৰ দিন বুলি কয়। আজিৰ দিনটিত পিতা ব্ৰহ্মা গুপ্ত ৰূপত ৰাজহাৰ হৈ নিজৰ সন্তানসকলক সাকাৰ ৰূপত বিশ্বৰ মঞ্চত প্ৰত্যক্ষ কৰালে। সেইবাবে এই দিৱসটিক সন্তানসকলৰ প্ৰত্যক্ষতাৰ দিন বুলি কোৱা হয়, সমৰ্থ দিৱস বুলি কোৱা হয়, ইচ্ছা শক্তি প্ৰদান কৰাৰ দিৱস বুলি কোৱা হয়। পিতা ব্ৰহ্মাই গুপ্ত ৰূপত কাৰ্য কৰাই আছে, পৃথক নহয়, লগতে আছে, কেৱল গুপ্ত ৰূপত কৰাই আছে। এই অব্যক্ত দিৱস সন্তানসকলৰ কাৰ্যক তীব্ৰ গতিত লৈ যোৱাৰ দিৱস। এতিয়াও প্ৰতিগৰাকী সন্তানৰ ছত্ৰছায়া হৈ প্ৰতিপালনৰ কৰ্তব্য কৰি আছে। যেনেকৈ মা সন্তানসকলৰ বাবে ছত্ৰছায়া হয়, তেনেকৈ অমৃত বেলাৰ পৰা আৰম্ভ কৰি ব্ৰহ্মা মাই চাৰিওফালৰ সন্তানসকলৰ চোৱা-চিতা কৰি থাকে। সাকাৰত নিমিত্ত সন্তানসকল আছে, কিন্তু ভাগ্য বিধাতা ব্ৰহ্মা মায়ে প্ৰতিগৰাকী সন্তানৰ ভাগ্যক চাই সন্তানসকলক বিশেষ শক্তি, সাহস, উৎসাহ উদ্দীপনাৰে প্ৰতিপালন কৰে। শিৱ পিতাতো লগত আছেই, কিন্তু বিশেষকৈ ব্ৰহ্মাৰ প্ৰতিপালনৰ ভূমিকাও আছে। আজিৰ দিনটিত ভাগ্য বিধাতা ব্ৰহ্মাই প্ৰতিগৰাকী সন্তানক বিশেষ স্নেহৰ প্ৰতিদানত বৰদানৰ ভঁৰালী হৈ বিলাই দিয়ে। যিসকল সন্তান যিমান অব্যক্ত স্থিতিত স্থিত হৈ মিলিত হয়, সেই প্ৰতিগৰাকী সন্তানৰ যি বৰদান লাগে সেয়া সহজে প্ৰাপ্ত হয়। বৰদানৰ খোলা ভঁৰাল যি লাগে, যিমানেই লাগে সিমানেই প্ৰাপ্ত হোৱাৰ শ্ৰেষ্ঠ দিৱস। স্নেহৰ প্ৰতিদান হৈছে সহজ বৰদানৰ উপহাৰ। গতিকে উপহাৰত পৰিশ্ৰম কৰিবলগীয়া নহয়, সহজে প্ৰাপ্ত হয়। উপহাৰ বিচৰা নহয়, স্বতঃ প্ৰাপ্ত হয়। পুৰুষাৰ্থৰ দ্বাৰা বৰদানৰ অনুভূতি প্ৰাপ্তি সেয়া বেলেগ বস্তু, কিন্তু আজিৰ দিনটিত ব্ৰহ্মা মায়ে স্নেহৰ প্ৰতিদানত বৰদান দিয়ে। গতিকে আজিৰ দিনটিত সকলোৱে সহজে বৰদান প্ৰাপ্ত হোৱাৰ অনুভূতি কৰিলানে? এতিয়াও সঁচা আন্তৰিক স্নেহৰ প্ৰতিদানত বৰদান প্ৰাপ্ত কৰিব পাৰা। বৰদান প্ৰাপ্ত কৰাৰ সাধন হৈছে অন্তৰৰ স্নেহ। য'ত আন্তৰিক স্নেহ আছে, সেই স্নেহ এনেকুৱা সম্পদ, যি সম্পদৰ দ্বাৰা বাপ দাদাৰ দ্বাৰা যি বিচৰা অবিনাশী বৰদান প্ৰাপ্ত কৰিব পাৰা। সেই স্নেহৰ সম্পদ সকলো সন্তানৰ আছেনে? স্নেহৰ সম্পদ আছে, সেয়েতো আহি উপস্থিত হৈছা নহয়। স্নেহে টানি আনে, আৰু স্নেহত থকা বহুত সহজ। পুৰুষাৰ্থৰ পৰিশ্ৰম কৰিবলগীয়া নহয়, কিয়নো স্নেহৰ অনুভৱ প্ৰত্যেক আত্মাৰেই হয়। কেৱল এতিয়া যি সিঁচৰিত হৈ থকা স্নেহ আছিল, অলপ ক'ৰবাত, অলপ আন ক'ৰবাত আছিল, সেই সিঁচৰিত হৈ থকা স্নেহ এজনৰ সৈতেই গঢ়ি ল'লা, কিয়নো প্ৰথমে বেলেগ বেলেগ সম্বন্ধ আছিল। এতিয়া এজনৰ সৈতে সৰ্ব সম্বন্ধ আছে। গতিকে সহজে সৰ্বস্নেহ এজনৰ সৈতে গঢ়ি উঠিল। সেইবাবে প্ৰত্যেকে কয়, মোৰ বাবা। তেন্তে স্নেহ কাৰ সৈতে হয়? মোৰ সৈতে। সকলোৱে কয় নহয়, মোৰ বাবা, নে দাদীসকলৰ বাবা, মহাৰথীসকলৰ বাবা, সকলোৰে বাবা নহয় জানো? আজিৰ দিনটিত কিমানবাৰ প্ৰতিগৰাকী সন্তানে অন্তৰেৰে ক'লে, মোৰ বাবা।
মোৰ বাবা, সকলোৱে মোৰ বাবা বুলি কৈ বাৰ্তালাপ কৰিলা নহয়। গোটেই দিনটো কি কৰিলা? স্নেহৰ পুষ্প বাপ দাদাক অৰ্পণ কৰিলা। বাপ দাদাৰ ওচৰত বৰ ধুনীয়া ধুনীয়া স্নেহৰ পুষ্প আহি গৈছে। স্নেহটো বহুত ভাল দেখা গ'ল। এতিয়া পিতাই কয়, স্নেহৰ ৰূপত সাকাৰত জাগ্ৰত কৰা। সেয়া হৈছে সমান হোৱা। এতিয়া এই সমান হোৱাৰ লক্ষ্যটো সকলোৰে আছে। এতিয়া সাকাৰত লক্ষণ দেখা দিয়ক। যি টি সন্তানকেই দেখা, যাকেই লগ পোৱা, সম্বন্ধ সম্পৰ্কত আহা, তেওঁলোকে এইটো লক্ষণ দেখা পাওক যে পৰমাত্মা পিতা ব্ৰহ্মাৰ যি গুণ আছে সেয়া সন্তানসকলৰ মুখমণ্ডল আৰু চেহেৰাত দেখা পোৱা যায়। অনুভৱ কৰক যে এওঁলোকৰ নয়ন, এওঁলোকৰ বাণী, এওঁলোকৰ বৃত্তি বা প্ৰকম্পন অনন্য। মধুবনলৈ আহিলে তেতিয়া পিতা ব্ৰহ্মাৰ কৰ্ম সাকাৰত হোৱাৰ কাৰণে ভূমিত তপস্য, কৰ্ম আৰু ত্যাগৰ প্ৰকম্পনত সমাহিত হৈ থকাৰ কাৰণে ইয়াত সহজে অনুভৱ কৰে যে এইখন সংসাৰ অনন্য, কিয়নো পিতা ব্ৰহ্মা আৰু বিশেষ সন্তানসকলৰ প্ৰকম্পনেৰে বায়ুমণ্ডল অলৌকিক হৈ আছে। এনেও যি টি সন্তানে য'তেই নাথাকক, যিয়েই কৰ্মক্ষেত্ৰ নহওক, প্ৰতিগৰাকী সন্তানৰ দ্বাৰা পিতাৰ সমান গুণ, কৰ্ম আৰু শ্ৰেষ্ঠ বৃত্তিৰ বায়ুমণ্ডল অনুভৱ কৰক। ইয়াকে বাপ দাদাই পিতাৰ সমান হোৱা বুলি কয়। এতিয়ালৈকে যি সংকল্প আছে যে পিতাৰ সমান হ'বই লাগিব, সেই সংকল্প এতিয়া চেহেৰা আৰু চাল চলনত দৃষ্টিগোচৰ হওক। যিয়েই সম্বন্ধ সম্পৰ্কত আহে তেওঁলোকৰ অন্তৰৰ পৰা এইটো আৱাজ প্ৰতিধ্বনিত হওক যে এই আত্মাসকল পিতাৰ সমান। মাজে মাজে কাহ আহি আছে, আজি মাইক বেয়া, সাক্ষাৎটো কৰিব লাগিব নহয়। এয়াও মাইক নহয় জানো? এই মাইক নচলিলে তেতিয়া এই মাইকো কামৰ নহয়। কোনো আপত্তি নাই, এয়াও বতৰৰ ফল। গতিকে বাপ দাদাই এতিয়া সকলো সন্তানৰ দ্বাৰা এইটো প্ৰত্যক্ষতা বিচাৰে। যেনেকৈ বাণীৰ দ্বাৰা প্ৰত্যক্ষতা কৰা তেতিয়া বাণীৰ প্ৰভাৱ পৰে, তাতোকৈ বেছি প্ৰভাৱ গুণ আৰু কৰ্মৰ পৰে। প্ৰতিগৰাকী সন্তানৰ নয়নৰ দ্বাৰা এইটো অনুভৱ হওক যে এওঁলোকৰ নয়নত কিবা বিশেষত্ব আছে। সাধাৰণ নহয়, এনেকুৱা অনুভৱ কৰক, অলৌকিক। তেওঁলোকৰ মনত প্ৰশ্ন উদয় হওক যে এওঁ কেনেকৈ হ'ল, ক'ৰ পৰা হ'ল। নিজেই ভাবক আৰু সোধক যে গৌৰী তোলোতাজন কোন। যেনেকৈ আজিকালি সময়তো কিবা ভাল বস্তু দেখিলে তেতিয়া অন্তৰত ভাৱ হয় যে এয়া সৃষ্টি কৰোতাজন কোন। এনেকৈ নিজৰ পিতাৰ সমান হোৱাৰ সৃষ্টিৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰা। আজিকালি সংখ্যাগৰিষ্ঠ সংখ্যক আত্মাই ভাবে যে এই সাকাৰ সৃষ্টিত, এই বাতাবৰণত থাকি এনেকুৱাও কোনো আত্মা হ'ব পাৰে জানো? গতিকে তোমালোকে তেওঁলোকক এইটো প্ৰত্যক্ষ ৰূপত দেখুওৱা যে হ'ব পাৰে আৰু আমি হৈছোঁ। আজিকালি প্ৰত্যক্ষ প্ৰমাণক বেছিকৈ মানে, শুনাতকৈ বেছি চাবলৈ বিচাৰে। তেন্তে চাৰিওফালে কিমান সন্তান আছে? প্ৰতিগৰাকী সন্তান পিতাৰ সমান প্ৰত্যক্ষ প্ৰমাণ হৈ গ'লে তেতিয়া মানিবলৈ আৰু জানিবলৈ পৰিশ্ৰম কৰিবলগীয়া নহ'ব। তেতিয়া তোমালোকৰ প্ৰজা বহুত সোনকালে তৈয়াৰ হৈ যাব। পৰিশ্ৰম সময় কম আৰু প্ৰত্যক্ষ প্ৰমাণ অনুভৱ কৰিলে যেন প্ৰজাৰ মোহৰ লাগি যাব। ৰজা-ৰাণীতো তোমালোক হ'বা নহয়। বাপ দাদাই এটা কথা প্ৰতি পুনৰাই মনোযোগ আকৰ্ষণ কৰাই আছে যে বৰ্তমান বায়ুমণ্ডল অনুসৰি মনত অন্তৰেৰে এতিয়া বৈৰাগ্য বৃত্তি জাগ্ৰত কৰা। বাপ দাদাই প্ৰতিগৰাকী সন্তানক লাগিলে প্ৰবৃত্তিতে আছে বা সেৱা কেন্দ্ৰতে আছে, য'তেই নাথাকক স্থূল সাধন প্ৰত্যেককেই দিছে। এনেকুৱা কোনো সন্তান নাই যাৰ খাদ্য, পানী, বাসস্থানৰ সাধন নাই। বেহদৰ বৈৰাগ্য বৃত্তিত থাকি
যি আৱশ্যকীয় সাধন লাগে সেয়া সকলোৰে আছে। যদি কাৰোবাৰ অভাৱ আছে তেন্তে সেয়া তেওঁৰ নিজৰ অমনোযোগিতা বা এলাহৰ কাৰণে। বাকী ড্ৰামা অনুসৰি বাপ দাদাই জানে যে আৱশ্যকীয় সাধন সকলোৰে আছে। যিবিলাক আৱশ্যকীয় সাধন সেয়াটো ব্যৱহাৰ হ'বই, কিন্তু ক'ৰবাত আৱশ্যকতাতকৈও বেছি সাধন আছে। সাধনা কম আৰু সাধনাৰ প্ৰয়োগ কৰা বা কৰোৱাটো বেছি। সেইবাবে বাপ দাদাই আজি পিতাৰ সমান হোৱাৰ দিৱসত বিশেষ মনোযোগ আকৰ্ষণ কৰাই আছে যে সাধনৰ প্ৰয়োগৰ অনুভৱ বহুত কৰিলা, যি কৰিলা সেয়াও বহুত ভাল কৰিলা। এতিয়া সাধনা বঢ়োৱা অৰ্থাৎ বেহদৰ বৈৰাগ্য বৃত্তি আনা। পিতা ব্ৰহ্মাক দেখিলা, অন্তিম সময়লৈকে সন্তানসকলক সাধন বহুত দিলে, কিন্তু নিজে সাধনৰ প্ৰয়োগৰ পৰা দূৰৈত থাকিল। থকা স্বত্বেও দূৰৈত থকা তাক কোৱা হয় বৈৰাগ্য। কিন্তু একো নায়েই আৰু ক'ব যে মোৰতো বৈৰাগ্য আছে, মইতো হওঁৱেই বৈৰাগী, তেন্তে সেয়া কেনেকৈ হ'ব? সেয়াতো কথাই সুকীয়া। সকলোখিনি থকা স্বত্বেও জ্ঞান আৰু বিশ্ব কল্যাণৰ ভাৱনাৰে পিতাক নিজক প্ৰত্যক্ষ কৰাৰ ভাৱনাৰে এতিয়া সাধনাৰ পৰিৱৰ্তে বেহদৰ বৈৰাগ্য বৃত্তি জাগক। যেনেকৈ স্থাপনাৰ আদিত সাধন কম নাছিল, কিন্তু বেহদৰ বৈৰাগ্য বৃত্তিৰ ভাতিত আছিল এই 14 বছৰ যি তপস্যা কৰিলে, এয়া বেহদৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল আছিল। বাপ দাদাই যেতিয়া সাধন বহুত দিছে, সাধনৰ এতিয়া কোনো অভাৱ নাই, কিন্তু থকা স্বত্বেও বেহদৰ বৈৰাগ্য থাকক। বিশ্বৰ আত্মাসকলৰ কল্যাণৰ প্ৰতিও এই সময়ত এইটো বিধিৰ আৱশ্যকতা আছে, কিয়নো চাৰিওফালে ইচ্ছা বাঢ়ি গৈ আছে। ইচ্ছাবোৰৰ বশীভূত আত্মাসকল অশান্ত, লাগিলে পদমাপতিয়েই হওক, কিন্তু ইচ্ছাবোৰৰ কাৰণে তেওঁলোকো অশান্ত। বায়ুমণ্ডলত আত্মাসকলৰ অশান্তিৰ বিশেষ কাৰণ এই হদৰ ইচ্ছাবোৰ। এতিয়া তোমালোকে নিজৰ বেহদৰ বৈৰাগ্য বৃত্তিৰ দ্বাৰা সেই আত্মাসকলৰ মাজতো বৈৰাগ্য বৃত্তি বিয়পাই দিয়া। তোমালোকৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল অবিহনে আত্মাসকল সুখী শান্ত হ'ব নোৱাৰে, অশান্তিৰ পৰা মুক্ত হ'ব নোৱাৰে। তোমালোক হৈছা বৃক্ষৰ মূল। ব্ৰাহ্মণৰ স্থান বৃক্ষৰ ক'ত দেখুৱাইছে? মূলত দেখুৱাইছে নহয়। গতিকে তোমালোক আধাৰ, তোমালোকৰ ঢৌ বিশ্বত বিয়পিব। সেইবাবে বাপ দাদাই বিশেষ সাকাৰত পিতা ব্ৰহ্মাৰ সমান হোৱাৰ বিধি বৈৰাগ্য বৃত্তিৰ ফালে মনোযোগ আকৰ্ষণ কৰাই আছে। প্ৰত্যেকৰ দ্বাৰা অনুভৱ হওক যে এওঁ সাধনাৰ বশীভূত নহয়, সাধনাত থাকোতা। থকা স্বত্বেও বৈৰাগ্য বৃত্তি থাকক। আৱশ্যকীয় সাধন ব্যৱহাৰ কৰা, কিন্তু যিমান সম্ভৱ সিমান অন্তৰৰ বৈৰাগ্য বৃত্তিৰে সাধনৰ বশীভূত হৈ নহয়। এতিয়া সাধনাৰ বায়ুমণ্ডল চাৰিওফালে গঢ়ি তোলা। সময়ৰ সমীপতা অনুসৰি এতিয়া সঁচা তপস্যা বা সাধনা হৈছে বেহদৰ বৈৰাগ্য। সেৱাৰ বিস্তাৰ এইটো বছৰত বহুত কৰিলা। এইটো বছৰ চাৰিওফালে ডাঙৰ ডাঙৰ অনুষ্ঠান কৰিলা আৰু সেৱাৰ দ্বাৰা সহযোগী আত্মাও বহুত হ'ল, সমীপত আহিল, সম্পৰ্কত আহিল। কিন্তু কি কেৱল সহযোগীয়েই কৰিব লাগে জানো? ইমানলৈকে সীমিত হৈ থাকিব লাগে জানো? ভাল ভাল সহযোগী আত্মা আছে। এতিয়া সেই সহযোগী গুণৱান আত্মাসকলক আৰু সম্বন্ধত আনা। অনুভৱ কৰোৱা, যাৰ দ্বাৰা সহযোগীৰ পৰা সহজ যোগী হৈ যায়। ইয়াৰ কাৰণে এফালে সাধনাৰ বায়ুমণ্ডল আৰু আনফালে বেহদৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল হওক, তেতিয়া ইয়াৰ দ্বাৰা সহজ সহযোগী সহযোগী হৈ যাব। তেওঁলোকৰ সেৱা লাগিলে কৰি থাকা, কিন্তু লগতে সাধনা তপস্যাৰ বায়ুমণ্ডলৰ আৱশ্যকতা আছে। এতিয়া চাৰিওফালে শক্তিশালী তপস্যা কৰিব লাগে, যাতে তপস্যা মনৰ সেৱা নিমিত্ত হয়।
এনেকুৱা শক্তিশালী সেৱা এতিয়া তপস্যাৰ দ্বাৰা কৰিব লাগে। এতিয়া মনৰ সেৱা অৰ্থাৎ সংকল্পৰ দ্বাৰা সেৱাৰ অনুভূতি হওক, তাৰ আৱশ্যকতা আছে। সময় সমীপত আহি আছে, নিৰন্তৰ স্থিতি আৰু নিৰন্তৰ শক্তিশালী বায়ুমণ্ডলৰ আৱশ্যকতা আছে। পিতাৰ সমান হ'ব লাগে। সেয়েহে প্ৰথমে বেহদৰ বৈৰাগ্য বৃত্তি ধাৰণ কৰা, এইটোৱেই বিশেষত্ব পিতা ব্ৰহ্মাৰ অন্তলৈকে দেখা গ'ল। বৈভৱৰ প্ৰতিয়েই হওক, সন্তানসকলৰ প্ৰতিয়েই হওক, আসক্তি নাছিল, সকলোৰে প্ৰতি বৈৰাগ্য বৃত্তি। গতিকে আজিৰ দিনটোত পিতাৰ সমান হোৱাৰ পাঠ দৃঢ় কৰিবা। বছ, পিতা ব্ৰহ্মাৰ সমান হ'বই লাগিব। এনেকুৱা দৃঢ় নিশ্চয়ে অৱশ্যে আগুৱাই লৈ যাব। বাৰু, আজি কোনটো কথাৰ প্ৰতি বিশেষ মনোযোগ দিলা? বেহদৰ বৈৰাগ্য। এতিয়া আত্মাসকলক ইচ্ছাৰ পৰা ৰক্ষা কৰা। বেচেৰাসকল বহুত দুখী, বহুত অশান্ত। গতিকে এতিয়া দয়াশীল হোৱা। দয়াৰ লহৰ বেহদৰ বৈৰাগ্য বৃত্তিৰ দ্বাৰা বিয়পাই দিয়া। এতিয়া সকলোৱে উচ্চতকৈ উচ্চ পৰমধামত পিতাৰ সৈতে বহি সকলো আত্মাক দয়াৰ দৃষ্টি দিয়া। প্ৰকম্পন বিয়পাই দিয়া। বিয়পাই দিব পাৰা নহয়? গতিকে বছ, এতিয়া পৰমধামত পিতাৰ লগত বহি যোৱা। তাৰ পৰা এই বেহদৰ দয়াৰ বায়ুমণ্ডল বিয়পাই দিয়া। বাপ দাদাই ড্ৰিল কৰালে। বাৰু, চাৰিওফালৰ সকলো অতি স্নেহী সন্তানসকলক, চাৰিওফালৰ সকলো সাধনা কৰা শ্ৰেষ্ঠ আত্মাসকলক, বাপ দাদাক গোটেই দিনটোত বহুত স্নেহৰ মৰমেৰে অন্তৰৰ গীত শুনাওঁতা, বাৰ্তালাপ কৰোঁতা শক্তিসকলক, গুণৰ বৰদানেৰে জুলুঙা ভৰপূৰ কৰোঁতা বাপ দাদাই সকলোৰে গীত, আনন্দৰ গীত, স্নেহৰ গীত, আত্মিক নিচাৰ গীত, অন্তৰ পৰশা মিঠা মিঠা কথা শুনিবলৈ পাইছে আৰু বাপ দাদায়ো শুনি আৰু সাক্ষাৎ কৰি স্নেহত লীন হৈ আছিল। গতিকে এনেকুৱা সঁচা অন্তৰৰ কথা শুনাওঁতা সন্তান মহান হয় আৰু সদায় মহান হৈ থাকিব। এনেকুৱা মৰমৰ সন্তান সদায় বেহদৰ বৈৰাগ্য বৃত্তি ধাৰণ কৰোঁতা দৃঢ় নিশ্চয় বুদ্ধিৰ সন্তানসকলক বাপ দাদাই প্ৰতিদিনত একৰ পৰিৱৰ্তে পদম গুণ স্নেহ দি দিছে। দিলাৰামৰ অন্তৰত থাকোঁতা সকলো সন্তানক বহুত বহুত স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। যিসকলে বাহিৰতো শুনি আছে, তেওঁলোককো বাপ দাদাই চাই আছে আৰু বাপ দাদাই দূৰৈত নহয়, কিন্তু সকলো ফালৰ সন্তানসকলক সন্মুখত দেখি স্নেহ সহিত স্মৰণ আৰু অভিনন্দন আৰু স্মৃতিৰ উপহাৰ বা স্মৃতিপত্ৰৰ সঁহাৰি জনাই আছে যে সদায় উৰন্ত কলাত উৰি থাকোঁতা সন্তানসকল সদায় সমৃদ্ধশালী আৰু সদায়েই সমৃদ্ধশালী হৈ থাকিব। বৰদান: শ্ৰেষ্ঠ সংকল্পৰ শক্তিৰে সিদ্ধি প্ৰাপ্ত কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। শ্ৰেষ্ঠ সংকল্পৰ শক্তিৰে সিদ্ধি প্ৰাপ্ত কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। তোমালোক মাষ্টাৰ সৰ্বশক্তিমান সন্তানসকলৰ সংকল্পত ইমান শক্তি আছে যে যিটো যি সময়ত বিচৰা সেয়ে কৰিব পাৰা আৰু কৰাবও পাৰা, কিয়নো তোমালোকৰ সংকল্প সদায় শুভ, শ্ৰেষ্ঠ আৰু কল্যাণকাৰী। যি শ্ৰেষ্ঠ আৰু কল্যাণৰ সংকল্প সেয়া সিদ্ধ নিশ্চয় হয়। মন সদায় একাগ্ৰ অৰ্থাৎ এটাই ঠিকনাত স্থিত হৈ থাকে, দিগ্ভ্ৰান্ত হৈ নুফুৰে। য'ত বিচৰা, যেতিয়াই বিচৰা মন তাত স্থিত কৰিব পাৰা। ইয়াৰ দ্বাৰা সিদ্ধিস্বৰূপ স্বতঃ হৈ যায়। শ্লোগান: পৰিস্থিতিসমূহৰ অস্থিৰতাৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ বিদেহী স্থিতিত থকাৰ অভ্যাস কৰা। পৰিস্থিতিসমূহৰ অস্থিৰতাৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ বিদেহী স্থিতিত থকাৰ অভ্যাস কৰা। ওম শান্তি।